চাকৰি এটা চৰকাৰী চাকৰি এটা আশা নকৰি যে এইবিলাক নিজে স্বাৱলম্বী হৈ নিজৰ ভৰিত নিজে থিয় হ'বলৈ ধৰিছে, এইটো বস্তু দেখিয়ে আমাৰ ভাল লাগিছে। সেই গতিকে মই আজি আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সেইকাৰণে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। চব এতিয়া গধূলি সময়ত গৰু সোমাবলৈ ধৰিছে। এয়া দেখিছে গৰুটো আহি ৰৈ আছেহি। গৰু সোমোৱা টাইমটো হ'লগৈ আৰু এইবিলাক দেখিছে লাচকচি, এইফালে দ্ৰোণবন, এইজোপা দ্ৰোণবন হজম শক্তিৰ কাৰণে অতি ভাল। এইবিধ দ্ৰোণবন বইল কৰি পেলাই আলুৰ লগত পিটিকি খাবলৈ খুব ভাল আৰু ভাজি খাবলৈও ভাল বাৰু। দ্ৰোণবন এইবিলাক দ্ৰোণবন ওলাইছে দেখিছে, দ্ৰোণবন বুলি কয় নহয়, দ্ৰোণবন হয় হয়, একদম বেমাৰৰ কাৰণে বহুত ভাল দ্ৰোণবন। আৰু এইজোপা হ'ল লাচকচি। এয়া আমাৰ সিমানীয়ে কেইজোপামান লাচকচি ঘৰলৈ বুলি বুটলি লৈছে, এখন বাৰীৰ পৰা বুটলি লৈছে। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ আছে লাচকচি। আৰু এইফালে খুতৰা শাক আছে, এইবিলাক খুতৰা শাক আছে। পানী খুতৰা বুলি কয়, এইটো পানী খুতৰা বুলি কয় ন, এইটো পানী খুতৰা ফুলিছেগৈ লাহেকৈ, এইবিলাক পানী খুতৰা বুলি কয়। আৰু খুতৰা আছে, লাচকচি, এইবিলাক খুতৰা মাজে মাজে খুতৰা আছে দেখিছে, এইবিলাক খুতৰা ইমান ধুনীয়াকৈ আছে। আৰু এইবিধ থাকে দেই, হেৰি বুলি কয় কাঁইট লগাই, সেইবিধ হাতী খুতৰা আপোনালোকক মই এতিয়া দেখাব নোৱাৰিম, কিন্তু হাতী খুতৰা বুলি এজাতো থাকে। খুতৰা কেইবাবিধো থাকে বাৰু। ইমান ধুনীয়াকৈ খুতৰা ওলাই আছে, এইবিলাক দেখিছে খুতৰা ওলাইছে। এইজোপা খুতৰা চাওক ইমান ধুনীয়া। খুতৰা শাক খাব লাগে, খুব শক্তিবান এইবিলাক ঘৰুৱা শাক পাচলি আমি আজিকালি দেখি পাবলৈ নাই, আমি আজিকালি দেখিয়ে নাপাওঁ। এইবিলাক ঘৰুৱা শাক পাচলি আমি আজিকালি দেখিয়ে নাপাওঁ। বহুত গোবৰৰ মাজত হয় এইবিলাক, গোবৰ পেলাই ৰাখিলে মানে খুব ধুনীয়াকৈ খুতৰাবিলাক ওলায়। আৰু আগতে আমাৰ আইতাহঁতে খুতৰা জোল মাছৰ লগত বনাই দিয়ে, কি যে ভাল লাগে, কি যে সোৱাদ হয় শাককণ খাবলৈ। আৰু এইবিলাক খুতৰা ওলাইছে দ্ৰোণবন দিয়ে। আচলতে আমি যদি খাওঁ নহয়, এইবিলাকে আমাক বহুতো কাম কৰে, উপকাৰী হয় আমাৰ বাবে। আমি এইবিলাক খাইছোঁ, এইবিলাক হজম শক্তিৰ বাবে ভাল। আৰু কিছুমান বেমাৰৰ কাৰণে দ্ৰোণবনটো খুব ভাল। আমাৰ গাঁৱলীয়া অসমীয়া মানুহে কিছুমান বেমাৰৰ কাৰণে এইবিলাক দ্ৰোণবন ব্যৱহাৰ কৰে। বহুত বেমাৰে ভাল কৰে দ্ৰোণবনে। আৰু খুতৰা শাক আমি এতিয়া আপোনালোকক ৰিচাৰ্চ কৰি দেখাব নোৱাৰিম, কিন্তু তথাপিতো আমি জানো আগৰ পৰাই চলি অহা এইবিলাক শাক পাচলি, ঘৰুৱা শাক পাচলি বহুত ধৰণৰ প্ৰতিটো ভাগে কিছুমান গুণ থাকে। প্ৰতিটো ভাগে এতিয়া মাটিকান্দুৰী, এইজোপা হ'ল মাটিকান্দুৰী অতিপাত শক্তিশালী শাক হয়। আমাৰ বাৰীবিলাকত প্ৰায় ওলোৱা দেখা যায় মাটিকান্দুৰীটো, অতিপাত শক্তি থাকে। মাটিকান্দুৰী খালে বেমাৰী মানুহো সুস্থ হৈ উঠিব, ইমানেই ভাল বস্তু। আৰু এইবিলাক দেখিছে খুতৰা শাক মাজে মাজে ইমান ধুনীয়াকৈ ওলাই আছে। সিমানি বুটলা দেই, বৰ ধুনীয়া লাগিছে খুতৰাখিনি। মই যে খুতৰা শাক বহুত দিন দেখিয়ে নোপোৱা হ'লোঁ। মানে মোলৈ বুটলিছা নাই? মোলৈ কেইডালমান বুটলিবা দেই। এইজনে কৰিছে ইমান ধুনীয়াকৈ, এনেই নাথাকে, ইমান ধুনীয়া দি পেলাই কৰিছে। এইবিলাক মাটিমাহ সিঁচি দিছে ইমান ধুনীয়াকৈ, মজা, ইমান ধুনীয়া মাটিমাহ সিঁচি দিছে দেখিছে। মাটিমাহ জোল যে এই মাঘৰ বিহু মোৰ ভাল লাগে ন, মানে মাঘৰ বিহুৰ পৰা ষ্টাৰ্ট হয় ন, মাটিমাহ আৰু মাটিমাহ আৰু কাঠ আলু দি পেলাই বনাবচোন। মই যেতিয়া বনাওঁ মোৰ মানুহজনে খুব ভাল পায় সেইখিনি কাঠ আলু আৰু মাটিমাহ দি দিলে। মই একেৰাহে পাতি দিওঁ সেইকাৰণে, যেতিয়া মাটিমাহ দিন হয়, নতুন মাটিমাহ ওলাই, কাঠ আলু দি বনাওঁ, খুব ভাল লাগে খাই। এইবিলাক মাটিমাহ সিঁচিছে ধুনীয়া লাগিছে। বাৰীখন মাটিমাহ ভাল লাগিছে, মাটিমাহখিনি দেখি পেলাই সঁচাকৈ। আচলতে প্ৰত্যেকৰে খেতি কৰা হেঁপাহটো নাথাকে, কিন্তু এই ল'ৰাজনে যে কৰি খাইছে, এই ল'ৰাজন যে কিমান কৰ্মৰ প্ৰতি কিমান আধুনিক যুগৰ মানুহে এইবিলাক খাবলৈ নজনা হ'ল আৰু। কিন্তু এইবিলাক বস্তু পাবলৈও নাইকিয়া হ'ল বাৰু, বাৰীবিলাকো নাই আজিকালি, বাৰীত একোৱেই নোহোৱা হ'ল। আচলতে বাৰীত নোহোৱা হ'ল মানে কৰিব লাগিব, সেইখিনি কষ্ট কৰিব নোৱাৰা হৈছেগৈ আৰু মানুহে হৈছে। ইমান ব্যস্ততাৰ দিনত মানে বহুতে কৰিবলৈ নিবিচাৰে, কিন্তু তাৰ মাজতে যে এইজন ল'ৰা, উদ্যমী ল'ৰা বুলি ক'ব লাগিব। অৰ্থাৎ আমাৰ প্ৰদূষণটো ইমান ধুনীয়াকৈ কৰে নহয়, ভাল লাগে। এনেই বহি নাথাকে মানে, এনেই বহি থাকি একো লাভ নাই। এনেই বহি থকাতকৈ এইবিলাক দেখিছে কিমান ধুনীয়াকৈ গোবৰ পেলাই থৈছে, কাৰণে গোটেই মাটিডৰাতে খুতৰা শাক ওলাই আছে ইমান ধুনীয়াকৈ। ইমান ডাঙৰ এখন পাণৰ বাৰী খুলিছে ইমান ধুনীয়াকৈ। এইবোৰহে খোৱা জীয়া ল'ৰা দেই, আমাৰ অসমীয়া ল'ৰা। আমাৰ অসমীয়া ল'ৰা কৈছোঁ, একদম গৌৰৱৰ কথা যে ইমান ধুনীয়াকৈ পাণৰ বাৰী কৰি পেলাই যে এতিয়া কিবা এটা কৰি খাইছে,
ইমান ধুনীয়াকৈ কৰিছে এইবিলাক চব। সেইয়া ইমান ধুনীয়া আপুনি নোসোমাবা দেই পাণৰ বাৰীত। ইমান ধুনীয়াকৈ পাণ বাৰী কৰিছে চব। ইমান ধুনীয়াকৈ পাণ বাৰী বহুত ডাঙৰকৈ পাণৰ বাৰীখন খুলিছে আৰু ঘৰৰ ওচৰতে আৰু 2খন পাণ বাৰী আছে ঘৰৰ কাষতে। ঘৰৰ মানে নিজৰ বাৰীতে আছে আৰু 2খন পাণৰ বাৰী। এখন বাৰী এক্সট্ৰাকৈ আছে। এখন বাৰীত ইমান ধুনীয়াকৈ খুলিছে আপোনালোকে দেখিছে ইমান ধুনীয়া। এইফালে কিবা কিবি শাকৰ খেতি কৰে। এতিয়া লাহেকৈ আৰু এনেকুৱা বতৰ ভাল হ'লে এতিয়া লাহেকৈ খৰালি দিন পাইছেহি। এতিয়া ধুনীয়াকৈ শাক খেতি কৰিব এইডোখৰতে। তাৰপিছত বাৰীখন ইমান ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছে। এতিয়া লাই পালেং লফা সকলোবিলাক এতিয়া ৰুব এইবিলাক জেগাতে। ইমান ধুনীয়াকৈ ঠিক কৰি লৈছে এইবিলাক। এয়া হ'ল মোৰ দেউৰটোৱে কৰিছে বাৰু। এয়া চব মোৰ দেউৰটোৱে ইমান ধুনীয়াকৈ এইবিলাক কাম কৰিছে চব। এইবিলাক বাৰী পাতিছে ইমান ধুনীয়াকৈ। দেখিয়ে ভাল লাগিছে ইমান সুন্দৰভাৱে বাৰীখন পাতিছে। এয়া দেখিছে ওপৰত পানী বৰষুণ দিলে মানে যে খুব ডাঙৰকৈ টোপালবিলাক নপৰিবৰ কাৰণে এইবিলাক দেখিছে ধুনীয়াকৈ ওপৰত কিমান ধুনীয়াকৈ মানে এইটো পলিথিনৰ দিছে চাগে দেই। পলিথিনৰ দিছে ওপৰত ধুনীয়াকৈ পলিথিন বান্ধি দিছে আৰু এইবিলাক ধুচি দিছে ধুনীয়াকৈ ধনিয়া ঢাকি দিছে। ইমান ধুনীয়া দেখাইছে। ধনিয়াবিলাক যেতিয়া ওলাই আহে পোনেই যেতিয়া গজালি ধুনীয়াকৈ মেলি আহে ইমান সুন্দৰ লাগে দেখিবলৈ। আপোনালোকক মই আৰু এটা বস্তু দেখাইছোঁ। এইফালে হ'ল ওলকবি ৰুই দিছে ধুনীয়াকৈ। এয়া এভেটি ওলকবি এভেটি বন্ধাকবি এনেকৈ ধুনীয়াকৈ ভেটি কৰি পেলাই ধুনীয়াকৈ ৰুই দিছে। কিমান ভাল লাগিছে চাওকচোন। আৰু যেতিয়া ডাঙৰ হৈ আহিব তেতিয়া আৰু সুন্দৰ হৈ আহিব। তেতিয়া মই সেই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰি দেখাম দেই। এই ল'ৰাজনে কৰা কিছু বস্তু আপোনালোকক মই দেখাম। আপোনালোকক কি ধুনীয়াকৈ কৰিছে। আমাৰ অসমীয়া ল'ৰা যে এনেই বহি থকা নাই কিবা নহয় কিবা এটা যে কৰি খাবলৈ চেষ্টা কৰিছে তাকেই দেখি ভাল লাগিছে। এয়া দেখিছে ৰঙা মৰিচা এভেটি দিছে। এইফালে দেখিছে মূলা এভেটি দিছে ইমান ধুনীয়াকৈ। সেইফালে দেখিছে লাই এভেটি দিছে। এনেকৈ ভাগ মানে এইবিলাক আগতীয়াকৈ উলিয়াই দিছে। ঘৰতে খাবলৈও হয় দিয়কচোন। 2 এটা বেচিবলৈও হয় এইবিলাক বস্তু। আৰু এইফালে এভেটি পিঁয়াজ পুলি ৰুই দিছে। এয়া দেখিছে পিঁয়াজ। এতিয়া নহৰু ৰুইছে এভেটি। সেইভেটি ওলোৱা নাই ওলাবহে আৰু কেইদিনমানৰ পিছত। এইবিলাক হ'ল পিঁয়াজ আৰু এইবিলাক দেখিছে পাইপবিলাক বাৰীত পানী দিয়া ছিষ্টেম দেখিছে। ইমান ধুনীয়াকৈ পানীবিলাক ইয়াত গোটেইবিলাক গোটাই লৈছে। পানীবিলাক এটাটোত মানে পানী ভৰাই লৈছে আৰু এইবিলাক পানী ধুনীয়াকৈ দি আছে। কবিবিলাকত ধুনীয়াকৈ পানী দি আছে চব দেখিছে পানী দি আছে। ইয়াত ধুনীয়াকৈ পানী দি আছে। এতিয়া গধূলি টাইমটোত মানে গধূলি হোৱাৰ আগে পাছবেলা টাইমটোত পানী দিলেহে আচলতে গছ গছনিবিলাক ঠন ধৰি উঠে। ৰাতিপুৱা শুই উঠি সোনকালে দিব লাগে পানী তেতিয়া ভাল। আৰু ৰ'দ ওলোৱাৰ পাছত আৰু দিব নোৱাৰি। দিবলৈ মানে গছবিলাকে মানে অলপ কষ্ট পায় বুলি কয়। আৰু এয়া দেখিছে গধূলি সময়কণত সদায় এনেদৰে সিহঁতে পানী দিয়ে। দেখিছে ইমান ধুনীয়াকৈ পানী দি আছে। সিহঁতৰ মাইকী মানুহ এনেই থকা নাই দেই। হাত ধৰি মানে এনেই বহি থকা নাই। আৰু ইয়াত দেখিছে ধুনীয়াকৈ ইমান ধুনীয়াকৈ কৰিছে। এয়া মাইকী মানুহো ইমান ধুনীয়াকৈ লাগি আছে দেখিছে। সিহঁতৰ মাইকী মানুহবিলাকো এনেই বহি নাথাকে। এনি টাইম কামতে থাকে। মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ কামৰ মাজতে মানে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে ধুনীয়াকৈ পানী দি আছে। এইবিলাক ইমান ধুনীয়া তেলি কচু ৰুই লৈছে। আৰু এইফালে আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ তিতা কেৰেলা লাগিছে। এয়া চব তিতা কেৰেলা লাগিছে। এইফালে তিতা এইফালে চব দেখিছে দাংবডি। এইফালে ওলমি মূৰৰ ওপৰত দাংবডি লাগি আছে। এয়া মূৰৰ ওপৰত দাংবডি লাগি আছে। আৰু ছাইডলৈ ইমান ধুনীয়াকৈ ৰছী বান্ধি দিছে। এইটো আমাৰ ভাইটিটো এখন যে পাণবাৰী আপোনালোকক দেখাইছিলোঁ আৰু সেইখন এখন পাণবাৰী আৰু ঘৰৰ কাষতে থকা এখন পাণবাৰী ইমান সুন্দৰভাৱে পাণবিলাক কৰিছে দেখিছেনে। কিমান ভাল লাগিছে। আমাৰ গাঁৱৰে ল'ৰা যদি এনেকুৱা হয় কিমান ভাল লাগে। কিমান উন্নতিমুখী মানে আপোনালোকক সেইটো দেখাব বিচাৰিছোঁ। কিমান উন্নতিমুখী এজন ল'ৰাই চৰকাৰী চাকৰি এটা আশা নকৰি যে এইবিলাক নিজে স্বাৱলম্বী হৈ নিজৰ ভৰিত নিজে থিয় হ'বলৈ ধৰিছে। এইটো বস্তু দেখিয়ে আমাৰ ভাল লাগিছে। সেই গতিকে মই আজি আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সেইকাৰণে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। চব ইমান ধুনীয়া এখন পাণবাৰী ইমান ভাল লাগিছে দেখি।
আৰু এইবিলাক চব লাইন লাইনকৈ জাহাজী কলৰ পুলি লগাই দিছে। জাহাজী কলৰ থোকবিলাক চাপতে লাগে, যেতিয়া ইমান ভাল লাগে ডাঙৰ ডাঙৰকৈ থোকবিলাক যেতিয়া লাগে। এইবিলাক দেখিছে নতুনকৈ এতিয়া জাহাজী কল ইয়াত ৰুইছে। অলপ ঘৰৰ বাৰান্দাৰ ভিতৰতো ধুনীয়া ধুনীয়াকৈ জাহাজী কল ৰুই দিছে। সেইবিলাক জাহাজী কল ইমান ধুনীয়া ধুনীয়াকৈ থোক পৰিছে, দেখিয়ে ভাল লাগিছে। আৰু এইবিলাক দেখিছে কণ বিলাহী যে কচুৰ লগত খাই কিমান ভাল লাগে। এতিয়া কণ বিলাহীবিলাক ৰুই দিছে ধুনীয়াকৈ। আৰু এইবিলাক হ'ল বন্ধাকবি দেখিছে, বন্ধাকবি লাইন লাইন কৰি ধুনীয়াকৈ ৰুই দিছে। আৰু এয়া পানী দি দিছে গুৰিত ধুনীয়াকৈ, পানী মেচিনৰ লগত পাইপ ফিটিং কৰি দিছে ইমান ধুনীয়াকৈ। ঘৰৰ পৰা পাইপ ফিটিং কৰি এনেকৈ পানী দিয়াৰ ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ। ইমান সুন্দৰভাৱে বাৰীখন পাতিছে, দেখি ইমান ভাল লাগে নহয়। আমাৰ গাঁৱলীয়া ল'ৰা এনেই বহি থাকিব নালাগে, এনেকৈ কামত ব্যস্ত হৈ থাকিব লাগে। তেতিয়া মানে কৰ্ম কৰিলে মানে মানুহৰ মৰণ নাই। এয়া দেখিছে কিবা নহয় কিবা এটা কৰ্ম কৰি থাকে, এনেই নাথাকে। আৰু এনেকুৱা মানে আজিৰ দিনত মানে খুব কমেই খেতি বাতি ঘৰতে কৰি থকা, ঘৰতে মানে কিবা এটা কৰি থকা, মাটি এডোখৰ থাকিলেও মানুহে কৰ্ম কৰি খাব নাজানে কিছুমানে। কিন্তু এই ল'ৰাজনে ইমান ধুনীয়াকৈ কৰ্ম কৰিছে। দাংবদিকেইডাল কিমান ধুনীয়াকৈ ওপৰলৈ চব দাংবদি লাগি আছে। এতিয়া ওপৰলৈ অলপ চিঙা হ'ল দাংবদি আৰু লাগি আছে এতিয়া পাছত এইবিলাক চব দাংবদি লাগি আছে। আৰু এইফালে ছাইডলৈ লাগি আছে তিতা কেৰেলা, ইমান ধুনীয়া লাগিছে দেখি পেলাই। সৰহকৈ লাগি আছিলে বুলি কৈছে, ছিঙিলে যদিও দুই এটা লাগি আছে মাজে মাজে। ইয়াৰ তিতা কেৰেলা ইমান ধুনীয়া হৈছিলে, তিতা কেৰেলাবিলাক আজি ছিঙিছে। আৰু লগতে দাংবদি চাংখন আপোনালোকৰ এইটো ছাইডৰ পৰা আপোনালোকক দেখালোঁ, আৰু এইটো ছাইডৰ পৰা অলপ দেখাই দিছোঁ। আৰু ফুলিছে লাহেকৈ আকৌ তিতা কেৰেলা লাগিবলৈ। এইখিনি কেঁচু হাঁহ, এইখিনি কেঁচু হাঁহ। এইয়া কেঁচু সাৰ দিছে, গোবৰ দিছে, দেখিছে ইমান ধুনীয়াকৈ। তেতিয়াহে ডাঙৰ হৈ আহিব বস্তুবিলাক। এইটো আমাৰ পুতুকণ কামত পূৰা লাগি আছে আৰু দেই। মই পুতুকণৰ পিছফালৰ পৰাই ভিডিঅ'টো লৈছোঁ আৰু বেয়া নাপায় যাতে, কামত লাগি আছে। কামত লাগি থকা মানুহক ডিষ্টাৰ্ব দিবলৈও বেয়া লাগে নহয়। এতিয়া গধূলি সময়টো গৰু সোমাবলৈ ধৰিছে। এয়া দেখিছে গৰুটো আহি ৰৈ আছেহি। গৰু সোমোৱাৰ টাইমটো হ'লগৈ আৰু আমাৰ গাঁৱত এই টাইমত গৰুবিলাক আহি পায়হি আৰু এইয়া আমাৰ এজনী পেহীদেউ ৰৈ আছে। অকণমান দেখাই দিছোঁ বাৰু আপোনালোকক। আৰু এইফালে পাণৰ আৰু এখন পাণৰ বাৰী ঘৰৰ এইফালে দেখিছে, বাৰান্দাৰ ভিতৰতে এখন পাণৰ বাৰী। এখন লগাই মই 3খন পাণৰ বাৰী দেখালোঁ। পাণৰ বাৰী আছে, যথেষ্টখিনি পাণ আছে দেই। দেখালোঁ আপোনালোকক যদি পাণৰ আগৰ প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'ত কমেণ্ট কৰিব। যদি পাণৰ আগৰ প্ৰয়োজন হয়, আপোনালোক কিমান পাণৰ আগ লাগে আপোনালোকে জনাব।